Hi everyone, কেনে আছে সকলো আশা কৰিছো সকলো ভালেই আছে বুলি মোৰো ভাল আজি শনিবাৰ হেকাৰণে দিনটো অলপ লেজিকৈ আৰম্ভ হৈছে ৰাতিপুৱাই এয়া গ্ৰীণ টি একাপ ৰেডি কৰি ললো মই নিজৰ বাবে আজিৰ ব্ৰেকফাষ্টটো মই একদম এনেদৰে সিম্পল ৰাখিছো পানী পিঠা বনাইছো কিছু মানে ভুৰভুৰি পিঠা বুলিও কয় মানে আমি ভুৰভুৰি পিঠা বুলি কওঁ পানী পিঠা বুলি কওঁ চালনী পিঠা বুলিও কওঁ আপোনালোকৰ ফালে কি কয় মোক জনাবচোন আৰু এই সকলোখিনি কাম বন সমাপ্ত কৰি মই গাপা ধুলো তাৰ পাছতে ধূপ-ধূন চাকি জ্বলালো ভগৱানৰ আগত আৰু এয়া টেবুলটো এডাল কেন্ডেল জ্বলাই দিছো কাৰণ বতৰটো আকৌ আজিকালি বেয়া কৰি আহিছে বহুত ক্লাউডি হৈ আছে বাহিৰত কাৰণে ভিতৰত এনেদৰে অলপমান কেন্ডেল এডাল জ্বলাই ৰাখিলে মনবোৰ ভাল লাগি উঠে আৰু জানেনে আজি লাঞ্চ মই একদম স্পেশাল বনাম বুলি ভাবিছো গা মনবোৰ ভাল লাগি থলে কিবা এটা ভাল বনাবলৈ মন যায় আৰু এই শনিবাৰ আৰু দেওবাৰৰ দিনটোতে আমি তিনিওটা একেলগে বহি ডিনাৰ লাঞ্চটো কৰা হয় এই কাৰণে ভাবিলো আজি স্পেশাল বনাও এয়া প্ৰথমতে মই তেল দিয়া চিকেন বনালো তাত মই আলু দিয়া নাই আৰু সম্পূৰ্ণ ৰেচিপি যদি আপোনালোকক লাগে তেন্তে মোক ক'ব মই যেতে দিবলৈ ট্ৰাই কৰিম আৰু আনফালে বনালো মই এইখন মিহলি দাইল এখন আৰু এইফালে মই বনাইছো অলপমান গাহৰি মাংস এইখিনি মই পিয়াজ ক্যাপসিকাম আৰু ৰসুন আদাৰ হৈতে একদম সিম্পলকৈ ড্ৰাইকে বনাইছো মই একদম কম হিচাপত বনাইছো একেবাৰে সৰু কম কোৱান্টিটি মানে কাৰণ আমাৰ তিনটা মানুহে আমি বহুত বেছিও তেনেদৰে খাব নোৱাৰো আৰু এইখিনিও আমাৰ কাৰণে বহুত যথেষ্ট হৈ গৈছে আৰু মই লগতে বনাইছিলো এয়া হুকানকৈ মাছ ফ্ৰাই কৰিছিলো এইখিনিও আপোনালোকক দেখাব নহল বাৰু সেইকাৰণে এতিয়া অলপমান দেখুৱাই দিছো আৰু এইফালে ভাতটো ৰেডি হৈ গল আৰু মাজতে আছিল এয়া পদিনাৰ চাটনি আপোনালোকে দেখিছে আৰু মই বনাইছিল অলপমান তিতা কেৰেলা আৰু আলুৰ হুকান ভাজি এখন কাৰণ ইমান বেছি মাছ মাংস আছে যেতিয়া অলপমান তিতাও খাব লাগে কাৰণ সকলো ফালে ব্যালেন্স হৈ থাকিব লাগে টেঙা তিতা নহয় জানো এয়া বনালো মাছ ফ্ৰাই তাৰ পিছত এইখিনি গাহৰি যিখিনি মই কৈছিলো যে ড্ৰাই ফ্ৰাই কৰিছিলো বুলি এয়া অকমানে দেখিছে এবাটি হৈছে হে মাত্ৰ আমাৰ তিনিজনৰ কাৰণে আৰু এয়া অলপমান ড্ৰাই কৈ বনালো আলু আৰু তিতা কেৰেলাৰ ভাজি এখন আপোনালোকে বাৰু ঘৰত তিতা কেৰেলা খায়নে আমাৰ ঘৰত যে তিতা কেৰেলা সকলোৰে ফেভাৰিট হয় আমাৰ তিনিটা প্ৰাণী আমি তিতা কেৰেলা খাই বহুত বেছি ভাল পাওঁ আৰু এইফালে তেল দিয়া মই চিকেন কৈছিলো সেইখিনিও আজি মই একেবাৰে ড্ৰাই বনাইছো আজি মই গ্ৰেভি কৰা নাই আৰু ইন্টাৰেষ্টিং কথা আজি প্ৰথমবাৰৰ কাৰণে আলু নিদিয়াকৈ আমি মাংস খাম আৰু আনফালে দাইলখনো ৰেডি হৈ গল মই ওপৰত ধুনীয়াকৈ ধনিয়া কাটি দিলো এনেদৰে আজি আমাৰ স্পেশাল লাঞ্চ মেনু ৰেডি হৈ গল ভাত পানী খাই বই অলপ ৰেষ্ট কৰিলো আৰু তাৰ পাছতে এয়াগৈ পালগৈ দেখিছেনে মেলা চাবলৈ আমাৰ অসমত যেনেকৈ বহাগ মাহ অহাৰ লগে লগে বহাগী মেলা হয় ইয়াত হয় এনেদৰে স্প্ৰিং মেলা এই স্প্ৰিং সিজনত যেটো টাউন স্কয়াৰ থাকে প্ৰতিটো এৰিয়াতে এই তেনেকুৱা এৰিয়াবোৰত এনেদৰে কিছুমান মেলা লাগে বিশেষকৈ লৰা ছোৱালীবোৰৰ কাৰণে হয় কাৰণ তাহাতৰ কাৰণে এয়া দেখিছেনে বাম্পি কাৰ্স কিছুমান আৰু তেনেকুৱা কিছুমান গেমছ আহে আৰু এটো কি নাম আছিল জানো বাঞ্জি জাম্পিং ইয়েস বাঞ্জি জাম্পিং এয়া কৰি আছে পাহি আৰু তাৰ ফ্ৰেন্ড একেলগতে আৰু তাৰ পাছতে এয়া তেওঁলোকে খেলি আছে এটো কিবা ডাক গেম বুলি কয় কিবা এটা মানে খেলাৰ পাছতে কিবা এটা গিফট পায় তাহাঁতি আৰু তাৰ পাছতে এয়া বেবিৰ লগত পাহিও উঠি বহিলে ৰাইডত এয়া আমি এটা আবেলি এনজয় কৰিলো এনেদৰে আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো অন্য এটা ভিডিওৰ সৈতে পুনৰ লগ পাম বাই